নমস্কাৰ বন্ধুসকল, মোৰ ফাৰ্মিং নলেজ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ আহিছোঁ। বন্ধুসকল, আজি মোৰ এই ফাৰ্মিং চেনেলত মই আপোনালোকক সাইণ্টিফিকেলি পিগ ফাৰ্মিঙৰ বিষয় তেনেকৈ এটা দুটা ক'বলৈ মই আপোনালোকক ইয়াত আহিছোঁ। বন্ধুসকল, যিহেতু আপোনালোকে ইয়াত দেখিবলৈ পাৰিছে, মই ইয়াত বৰ্তমান পিগ ফাৰ্মিং কৰিবৰ কাৰণে ঘৰ বনাবলৈ আৰম্ভ কৰিছোঁ। বন্ধুসকল, আমি সকলোৱে গাঁৱলীয়া পদ্ধতিত তেনেকৈ আগৰ দিনৰ পৰাই গাহৰি পালি আহি আছোঁ, কিন্তু আমি প্ৰায় বহুতজনে তেনেকৈ ভালদৰে ঘৰ নবনাই আমি তেনেকৈ গছবিলাকতে বান্ধি কিনি গাহৰিবিলাক ডাঙৰ কৰি আহিছোঁ। কিন্তু চাইণ্টিফিকেলি আইকাৰ তথা গুৱাহাটীত যিটো চাইণ্টিফিকেলি পিগ ফাৰ্মিং ট্ৰেইনিং চেণ্টাৰ আছে, তাৰ পৰা তেনেকৈ ট্ৰেইনিং পাই আহিছোঁ বন্ধুসকল। আৰু ইয়াত ট্ৰেইনিঙৰ মতে মই শিকিছোঁ তেনেকৈ গাহৰিবোৰ তেনেকৈ প্ৰত্যেক গাহৰিবোৰ নিজৰ নিজৰ এটা পেন তথা নিজৰ নিজৰ এটা ঘৰ বনাব লাগে বুলি মই শিকি আহিছোঁ। আৰু আমি তেনেকৈ প্ৰায়বোৰে গাহৰি পালিলে আমি গাহৰিৰ গু তেনেকৈ পেলাবলৈ আমি ব্যৱস্থা নাৰাখোঁ, কিন্তু আপোনালোকে চাবলৈ পাৰে মই ইয়াত কমটি জেগা হ'লেও ইয়াত ধুনীয়াকৈ মই গাহৰিৰ গু যাবৰ কাৰণে মই ইয়াত জেগা বনাইছোঁ। আৰু ইয়াতে মই এই ঘৰখনত মই দুটা ৰুম বনাইছোঁ বন্ধুসকল। ইয়াত এটা ৰুম, ইয়াত এটা ৰুম। তেনেকৈ এই ঘৰখন মই মোৰ টকা পইচা আৰ্থিক ব্যৱস্থা অলপমান কমজোৰ হোৱাৰ বাবে মই তেনেকৈ ইটাবোৰো নিজে বনাইছোঁ। আৰু এই সকলো কাম কাজবিলাকো মই নিজে কৰিবলৈ আৰম্ভ কৰিছোঁ। তেনেকৈ মোৰ ভাইটিৰ সহায়ত মই আৰম্ভ কৰিছোঁ এই কামটো। বন্ধুসকল, মোৰ এই পিগ ফাৰ্মিং আপোনালোকে তেনেকৈ আজিৰ পৰা আৰম্ভ হয়, তেনেকৈ অহা দিনতো আপোনালোকে কিদৰে পিগ ফাৰ্মিং কৰিব লাগে এই সকলো আপোনালোকে মোৰ চেনেলত আপোনালোকে চাবলৈ পাৰিব বন্ধুসকল। মোৰ চেনেলত যদি আপোনালোকে নতুন হয়, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এইদৰে তেনেকৈ পিগ ফাৰ্মিঙৰ বিষয় আৰু নানা ধৰণৰ তেনেকৈ ফাৰ্মিংবোৰৰ বিষয়ে আপোনালোকে শিকিবৰ কাৰণে মোৰ চেনেলটো তেনেকৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থ'ব বন্ধুসকল। আজিৰ ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। থেংক ইউ ছ' মাছ।